চিৰাং জিলা সমিতিৰ উদ্যোগত সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানিব লাগিব, আমাৰ দাবী ন্যায্য। ইয়াত উপস্থিত আমাৰ বিকশিত আমাৰ আঞ্চলিকৰ শ্ৰদ্ধাৰ সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, অবৈধ বন্ধ কৰক, অমানৱীয় বন্ধ কৰক, অমানৱীয় বন্ধ কৰক, সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, অবৈধ বন্ধ কৰক, অমানৱীয় বন্ধ কৰক, অমানৱীয় বন্ধ কৰক। আজি আপোনালোক সকলোৱে জানে যে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চিৰাং জিলা আমচুৱে আমি ইয়াত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে ইয়াত আমি গণতান্ত্ৰিকভাৱে ইয়াত আমি আন্দোলন কৰিবলৈ লৈছোঁ, কিন্তু অসমৰ বিজেপি চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে অসমৰ যি গৃহ বিভাগ আছে, অসমৰ পুলিচ প্ৰশাসনে আমাৰ এই আন্দোলন তেখেতসকলে যেনে আন্দোলন হিচাপে তেখেতসকলে আমাক কৰিবলৈ দিব বিচৰা নাই। আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে আমাৰ যি আন্দোলন তেখেতসকলে ৰোধ কৰিব বিচাৰিছে, আজি ব্ৰেকেটিং দি আমাৰ আন্দোলন তেখেতসকলে বিফল কৰিবলৈ চেষ্টা কৰি আছে। এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে অসমৰ পুলিচ প্ৰশাসন আমাৰ আন্দোলন এই জাতিৰ আন্দোলন কেতিয়া ৰোধ কৰিব নোৱাৰে স্পষ্ট ভাষাৰে সকীয়াই দিছোঁ। আপোনালোকে জানে যে অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা জাতিক যি ধৰণৰ টাৰ্গেট কৰি যি উচ্ছেদ কাৰ্য চলাই আছে, এনে উচ্ছেদ কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি আপোনালোক সকলে জ্ঞাত যে অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক কোনো আইন নমনাকৈ, তেখেতসকলে সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ আইন নমনাকৈ তেখেতসকলে যি ধৰণৰ উচ্ছেদ কাৰ্য চলাই আছে, তেনে উচ্ছেদ কাৰ্যত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ নাম ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আজি আপোনালোকে জানে যে গোৱালপাৰাত যি পাইকানত ৰাতিপুৱা 6 বজাৰ পৰা যি উচ্ছেদ কাৰ্য চলাই আছে, সেই উচ্ছেদ কাৰ্যত কিছুমান কেঁচুৱা আছে, তেখেতসকলে এতিয়ালৈকে টোপনিৰ পৰা হাৰ পোৱা নাই, কিন্তু তাৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুলডোজাৰ পঠিয়াই দিছে। সেইসকল শিশুক, সেইসকল বৃদ্ধা, সেইসকল নাৰীক তেখেতসকলে যি ধৰণৰ অন্যায় আৰু অত্যাচাৰ কৰিবলৈ বুলডোজাৰ তেখেতসকলে পঠিয়াই দিছে, সেই বুলডোজাৰ কাৰ্যক অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ দিছোঁ, আমি লজ্জাবোধ কৰিছোঁ, আমি লাজ পাইছোঁ। যদি আমি ক'বলৈ যাওঁ কোনোবাই